কোন নহয় এতিয়া এক সেকেন্ড এতিয়া কোন ছোৱালী আহিব আপোনালে বাও এইবোৰ ধুনীয়া ধুনীয়া ছোৱালী দেই Hello everyone, welcome to my new vlog. যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে মোৰ ফেসবুক পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মানে আজি এটা বহুত ভাল বস্তু বনাবলৈ গৈ আছো আপোনালোকৰ ভাল লাগিব পাৰে বা নালাগিব পাৰে কিন্তু মই কেনেকৈ বনাও কি বনাও আৰু সকলোখিনি আপোনালোকক দেখাবলৈ যত্ন কৰিম ঘৰত থকা কিছুমান বস্তুৰ জৰিয়তে এনেকুৱা ধৰণৰ কিছুমান ভাল বস্তু বনাব পাৰি যাতে ঘৰত সজাই থব পাৰি আৰু নিজে বনোৱা বস্তু এটা সজাবলৈ পালে নিজে ভাল লাগে নহয় জানো আৰু মই হলে বহুত বেছি ভাল পাওঁ তো বলক কি বনাবলৈ লৈছো আপোনালোকক দেখাও তাৰ বাবে কি প্ৰয়োজন হ'ব হে আপোনালোকক দেখাম ঠিক আছে তো ভিডিওটো ষ্টাৰ্ট কৰো তো বনাবৰ কাৰণে প্ৰথম মোক প্ৰয়োজন হ'ব গছৰ ডাল মানে এটা থালৰ প্ৰয়োজন হ'ব গছৰ যিটো থাল ঠেঙলি থাকে যে তাৰ এটা প্ৰয়োজন হ'ব যাতে তাত ফুলখিনি ভালকে চিপকাব পাৰো আৰু তাৰ কাৰণে মোৰ সুবিধাই হ'ল বাৰু আমাৰ বাগানৰ যেটো কলম দি থৈছিলে আৰু তাতে মই পাম বুলি মই ভাবিলো আৰু সেইমতে পালো আৰু এইটো আনিলুগৈ বিচাৰি ভালতকে ভাল এটা নহলে যে অলপ প্ৰবলেম হ'ব আৰু মোৰ লগত গৈছিল মোৰ ভন্টি আৰু তাইও হেল্প কৰি দিলে বিচাৰিবলৈ বুলি দুইজনীয়ে খুব বিচাৰি অৱশেষত এডাল পালো তাৰ লগত ধুনীয়াকে খাজ খাব পৰাকে আৰু পাই খুব ফূৰ্তিত গুচি আহিছো আৰু দুইজনী দেই তো ভিডিওটো আপোনালোকে চাই থাকক আৰু তেতিয়াহে গম পাব যে মই বনে গৈ কেনেকুৱা বাৰু আগতে বনাই পোৱা নাই কিন্তু জাস্ট ট্ৰাই এটা কৰি চাইছো যে ভালকে বনাবলৈ বুলি তো আপোনালোকে ভিডিওটো চাই থাকক আৰু তেতিয়া গম পাব কেনেকুৱা বনে আৰু আপোনালোকে প্লিজ জনাব কিন্তু দেই কেনেকুৱা হৈছে বা পাৰিছো নে নাই পৰা নিজেতো সব কাম নোৱাৰো সেইকাৰণে অলপমান দাই হেল্প কৰি দিলে কাটিবলৈ বুলি ভালকে তেওঁ কাটি দিলে সমান কেনে যাতে মোৰ একো প্ৰবলেম নহয় তাৰ পাছতে এয়া মই এখিনি ৰং কৰি ললো আৰু ৰং কৰাটো বাৰু নেদেখালো দেই আপোনালোকক এনেকৈ জাস্ট দেখুৱাই দিছো এটা মই গ্ৰীন কালাৰ দিছো আৰু এটা ব্ৰাউন কালাৰত দিছো আৰু লাষ্টত গৈ মই ব্ৰাউনটোতে বেছিকৈ কৰিলো এটা থাকিয়ে গৈছে বাৰু কৰিবলৈ আৰু ৰ'জ প্ৰয়োজন হ'ব মোৰ ওচৰত কেইটামান বনোৱা আছিলে সেইকিবা কিন্তু কম হোৱাৰ কাৰণে মই আৰু কেইটামান বনাবলগীয়া হ'ল আৰু তাকে ইয়াৰ বনাই আছো ভন্টিয়ে ভিডিওটো কৰি দিছে দেই এইফালে মই বনাই লৈছো আৰু 5-6 মান বনাব লাগিব তাই তাকে সুধিছে কেইপাৰ লাগিব বুলি আৰু এইফালে মই বনালো 6-7 মান বনাইছিলো তাতে হৈ গ'ল আৰু বেছি নালাগিলে দৰকাৰ নহয় এইখিনি হৈছেগে আৰু অলপমান বাকি আছে তাৰ পিছতে আপোনালোকক ফিনিশিংটো দেখাম এইটো সবচোন লাষ্টত এনেকুৱা লাগিছে অলপ দেখিবলৈ বাৰু আৰু অলপ কাম ইয়াত বাকি আছে দেই আপোনালোকক মই সম্পূৰ্ণটো বাৰু দেখাবই নোৱাৰিলো কাৰণ বহুত কাম থাকে নহয় অকল ইয়াতে লাগি থাকিলেও মোৰ নহব মানে সেই কাৰণে অলপমান এনেকৈ দেখুৱাই দিছো আপোনালোকক কেনেকুৱা হৈছে জনাবচোন দেই আৰু পিছত ট্ৰাই কৰিম ভালকৈ বনাবলৈ তো আজি এটোই আছিলে আৰু তাৰ পাছতে আহিলে আমাৰ ঘৰলৈ আলহী হাই एबो धुनिया ছোৱালী দেই कैसा लगा मेरा मजाक हाय पुमनु केनेকে লাইছা ইমান হকজনী এজনী এইফালে বেমাৰী মুখখন দেখাই দিয়কচোন বহুত বেমাৰী সেইদিনা ইমানে পটপটাই আছিলে নহয় আজি পুৰা বেমাৰ হৈ গৈছে বেমাৰী মানুহ कौन है ये लोग कहां से आते हैं A few moments later हमनु মানে এতিয়া যাবলৈ আপাহতৰ ঘৰত আৰু আলহী যোৱাৰ পাছতে ওলাইছো আমি যাবলৈ বুলি আৰু তাৰ পাছতে আমাৰ পিকলি উৎপাত লাগিছে তাইকো যাব লাগে মানে আমাৰ লগতে আমি ক'বাত যাবলৈ গ'লে তাই মানে চেহেৰাটো এনেকুৱাই হয় সদায় মন মাৰি দিয়ে আৰু আমাৰ লগত যাবলৈ ওলাই পিছে তাই কেনেকৈ নিও বাৰু তো ওলাইছো আমি আপাহতৰ ঘৰত যাবলৈ বুলি আৰু তাৰ পাছতে এয়া আপাহতৰ ঘৰ পায়ে আপায়ে ধুনীয়াকৈ চাহটা বনালে আৰু খালো মেলিলো মা ভাগৰ বাইক পাতিলে মেলিলে বেছি সময় নকৰিলো তেওঁলোকৰ ঘৰত সোনকালে আহিলো কাম এটাতে গৈছিলো আৰু এফালে আহি ঘৰত এয়া চাওঁছো এইফালে বু গাহৰি কাৰণে কাটি আছে ধুনীয়া লাগিছে দেখিবলৈ আপোনাক দাঁতকেইটা ওলাইলে আৰু ধুনীয়া লাগিছে দাঁতকেইটা দাঁতকেইটা কোন নহয় এতিয়া এক সেকেন্ড এতিয়া কোন ছোৱালী আহিব আপোনালে বাৰু এতিয়া মানে কোন ছোৱালী আহিব আপোনালে আখলৰ দাঁতকেইটা নাইকিয়া কৰি পেলালে নহ'লে এতিয়া এতিয়া আশা চাখা বাদ দিয়ক এইবোৰ বেমাৰী মানুহ কাইলৈ পৰীক্ষা আছে কিন্তু আজি অৱস্থা এইবোৰ চাম